সমবেত সকলো সদাশয় লৈ অসম চৰকাৰৰ দুধনৈক সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা নিবেদন কৰিছোঁ। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় সাহায্যত অসম চৰকাৰৰ দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত সপ্তাহজোৰা লোককৃষ্টিৰ অধ্যয়ন চক্ৰৰ আয়োজন কৰা হৈছে আৰু এই লোককৃষ্টিৰ অধ্যয়ন চক্ৰৰ আজি আমি শুভাৰম্ভ কৰিবলৈ ল'ম আৰু আজিৰ এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা, কাৰ্যবাহী সদস্য জীৱন ৰাভা আৰু অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাদেৱক। গতিকে পোনপ্ৰথমে আমি আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভণিতে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মহোদয় তৰুণ চন্দ্ৰ ৰাভাদেৱক আমি এখন পাজাৰেৰে আদৰণি জনাব বিচাৰিছোঁ। এয়া আমাৰ মাজত উপস্থিত হৈছে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা। তাৰপিছত আমি আদৰণি জনাইছোঁ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ সন্মানীয় মাননীয় টংকেশ্বৰ ৰাভা, তেখেতকো আমি এখন ফুলাম পাজাৰেৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য জীৱন ৰাভা, তেখেতকো আমি এখন পাজাৰেৰে আদৰণি জনাইছোঁ। আমাৰ এই আলোচনা চক্ৰৰ শুভাৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত এগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে কাৰ্যবাহী সদস্য জীৱন ৰাভাদেৱক মই অনুৰোধ জনাইছোঁ। আৰু সন্মানীয় আজি ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় সাহায্য আৰু অসম চৰকাৰ দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত আৰম্ভ কৰিবলগীয়া লোক সংস্কৃতি অধ্যয়ন কেন্দ্ৰ দুধনৈত যে আজিৰ যি শুভৰ্ধনী যি মুহূৰ্ত, এই মুহূৰ্তত উপস্থিত থাকিব পৰা ইতিমধ্যে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মহোদয়, বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানটিৰ আৰম্ভণি কৰা ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্য সদস্য জীৱন চন্দ্ৰ ৰাভা ডাঙৰীয়া, ইয়াত উপস্থিত থাকিব পৰা দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক ভাৰপ্ৰাপ্ত বিষয়া প্ৰমুখীয়া সকলো কৰ্মকৰ্তাসকল, ইয়াৰ আমন্ত্ৰিত ৰাভাজাতীয় বিভিন্ন সংগঠনৰ মুৰব্বীসকল, লোক সংস্কৃতিৰ গৱেষকসকল, শুভাকাংক্ষীসকল তথা ইয়াত উপস্থিত হ'ব পৰা শ্ৰদ্ধাৰ সাংবাদিক বন্ধু তথা সংস্কৃতিপ্ৰেমী ৰাইজ সকলোকে মোৰ তৰফৰ পৰা আৰু বিশেষকৈ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ পৰা আদৰণি জনাইছোঁ। আৰু দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত এসপ্তাহ জুৰি চলিবলগীয়া লোক সংস্কৃতিৰ সংক্ৰান্ত যি অধ্যয়ন, যি কৰ্মশালা যি অনুষ্ঠিত হ'ব, ইয়াৰ দ্বাৰা মই নিশ্চয়কৈ আশা ৰাখিম যে এই অঞ্চলত থকা বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ, বিশেষকৈ জনজাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ ওপৰত এক সুন্দৰ এক বৈজ্ঞানিক দৃষ্টিভংগীৰে এই অধ্যয়ন হ'ব আৰু এই অধ্যয়নৰ পৰিসমাপ্তিৰ ফলশ্ৰুতিত যাতে আহি থকা প্ৰজন্মই লোক সংস্কৃতিৰ ওপৰত এক বাস্তৱ প্ৰতিচ্ছবি তেখেতসকলে ল'ব পাৰে আৰু সেইটোৱে অনাগত ভৱিষ্যতৰ কাৰণে এই অঞ্চলবাসীৰ কাৰণে, জনজাতি জনগোষ্ঠীৰ কাৰণে, ৰাভা জনগোষ্ঠীৰ কাৰণে এক মসৃণ পদ হ'ব, তাকে মই কামনা কৰিছোঁ। আৰু আহি থকা যি এসপ্তাহ ধৰি চলিবলগীয়া যি অধ্যয়ন চক্ৰ, এই অধ্যয়ন চক্ৰৰ সফল কামনা কৰি এই অধ্যয়ন চক্ৰৰ শুভাৰম্ভ হোৱা বুলি মই ইমানতে ঘোষণা কৰিছোঁ আৰু মোৰ লগে লগে মোৰ অধীনে ভাষণ ইমানতে সামৰিছোঁ। ধন্যবাদ। নেমাৰচোঁ। আৰু তথ্য সম্বলিত কিছু কথাত তেওঁ দাঙি ধৰিছে, যি কথাই নেকি আমাৰ সংস্কৃতিৰ লগত জড়িত থকা যিসকল সমল ব্যক্তি তেখেতসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব পাৰিছে। বিষ্ণু ৰাভাদেৱে কৈ গৈছিল যে অসমৰ বিভিন্ন নৈ, নিজৰা, জান জুৰিৰ জলৰাশিয়েহে প্ৰকৃততে বহল আৰু বিশালতা আনিব পাৰে লৈটখনক। ঠিক তেনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিতে এখন বৃহৎ অসমীয়া সমাজ গঢ়াৰ সপোন দেখিছিল। আৰু আমি আপোনালোকক এই কথাই ক'ব বিচাৰিম যে নৃত্য আৰু গীত, কেৱল নৃত্য আৰু গীতেই সংস্কৃতি হ'ব নোৱাৰে। জন্মৰ পৰা মৃত্যুলৈকে এই দীৰ্ঘ সময়ছোৱা
মানৱীয় জীৱন কালত যিবোৰ ঘটনা যি সংঘটিত হয় তাৰে মাজত লুকাই আছে লোককৃষ্টি আৰু তাৰে এক অংগ হ'ল আমাৰ পৰম্পৰাগত প্ৰচলিত লোকসুৰ লোকগীত লোকবাদ্য তেনে এটি লোকগীত বা লোকবাদ্যৰ এটি সুৰ প্ৰথমেই আপোনালোকক মই নিবেদন কৰিবলৈ লৈছোঁ সেয়া হ'ল এক সুকীয়া দখল থকা লোকবাদ্য ৰাভাসকলৰ ব্ৰাংচিং বুলি যাক কোৱা হয় যাক আমি বাঁহী বুলি কৈছোঁ সেই বাঁহীৰ এটি লোকসংগীতৰ আলাপেৰে আমি আজিৰ এই কাৰ্যসূচীৰ আৰম্ভণিটো আকৌ উজ্জীৱিত কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ পৱন ৰাভাক মই বাঁহীৰ সেই লোকগীতৰ সুৰ কিছু দাঙি ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ মাজত এয়া পৱন ৰাভা তেখেত এগৰাকী ভাল লোকবাদ্য ভাল বুলি ক'লে সাধাৰণতে যুক্তিসংগত নহয় এজন দক্ষ বাঁহীবাদক এয়া পৱন ৰাভা তেখেতক মই ৰাভা লোকগীতৰ সুৰেৰে কিছু আমাক আপ্লুত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ